চিত্ৰনলা এবিধ সুগন্ধি তেল উৎপাদন কৰা খাজাতীয় শস্য। ইয়াৰ খেতি কৰিবলৈ অতি সহজ। এই খেতি অসমত বহুদিনৰ পৰাই লাভজনকভাৱে কৰি অহা হৈছে। চিত্ৰনলাৰ খেতি বাম মাটিত কৰা হয়। পাহাৰীয়া হেলনীয়া মাটিতো এই খেতি কৰিব পাৰি। চিত্ৰনলাৰ বাবে পানী জমা নোহোৱা বাম মাটি হ'লেই যথেষ্ট। পাহাৰীয়া এঢলীয়া মাটিতো এই খেতি কৰিব পাৰি। এই খেতিৰ জাত হিচাপে জাভা বা জৰ্লেপ চিটো জাতেই ভাল। এই খেতি কৰিবলৈ সাধাৰণ কৃষকে 1 বিঘা মাটি বা তাতোধিক মাটিত খেতি কৰি চুক্তিবদ্ধ কৃষিৰ জৰিয়তে বিক্ৰী কৰিব পাৰে। কৃষকে এই পাতবোৰ উদ্যোগক 250 পৰা 300 টকাত বিক্ৰী কৰিব পাৰে। এনেদৰে এজন কৃষকে একমাত্ৰ কেঁচা পাত বিক্ৰী কৰি প্ৰতি বিঘা মাটিৰ পৰা 10,000 পৰা 12,000 টকা বছৰি লাভ কৰিব পাৰে। মাটি নিৰ্বাচন আৰু প্ৰস্তুতি। এজন কৃষকে যদি নিজে উদ্যোগ স্থাপন কৰি ব্যৱসায়িক ভিত্তিত কৰিবলৈ লয়, তেন্তে তেওঁ কেইবিঘামান মাটিত সেই খেতি কৰিব লাগিব। তেতিয়া প্ৰতি বিঘা মাটিৰ পৰা ভাল লাভ কৰিব পাৰিব। সাৰ প্ৰয়োগ। এই খেতি কৰিবলৈ আন বাম খেতি কৰাৰ দৰে মাটিডোখৰ 4-5 বাৰ ভালদৰে চহাই ল'ব লাগিব। শেষবাৰ হাল বোৱাৰ সময়ত প্ৰতি বিঘাত 3 টন গোবৰ, ইউৰিয়া 10 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট সাৰ 30 কিলোগ্ৰাম আৰু পটাছ সাৰ 5 কিলোগ্ৰাম মিহলি কৰি ল'ব লাগে। ৰোপণ পদ্ধতি আৰু উৎপাদন। পুলিবোৰ 2-3 ডাল একেলগে লৈ অৰ্থাৎ ধানৰ কঠীয়াৰ দৰে পুলিবোৰ লৈ 2 ফুট দূৰত্বত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। প্ৰয়োজন অনুসৰি এমাহমানৰ পাছত এবাৰ মাজৰ ঘাঁহবোৰ উঠাই দিব পাৰিলে ভাল হয়। এনেদৰেই 6 মাহৰ পিছত প্ৰথমবাৰ পাত কাটি আনিব পাৰিব। প্ৰথম বছৰ 2-3 বাৰ মানহে পাত কাটিব পাৰিব। তাৰ পাছৰ বাৰৰ পৰা প্ৰতি বছৰে 5-6 বাৰ পাত কাটিব পাৰিব। এনেদৰে বছৰটোত মুঠ 50-60 কুইণ্টল কেঁচা পাত উৎপাদন এনেদৰে বছৰটোত মুঠ 50-60 কুইণ্টল কেঁচা পাত উৎপাদন পাব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত।